নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি বিশেষ ভিডিঅ'লৈ আজি আলোচনা কৰিম কালেক্টিভ নাউন্স অৰ্থাৎ আমাৰ সমূহীয়াকৈ যিখিনি বস্তু থাকে তাৰ ওপৰত আলোচনা কৰিম বিশেষকৈ গ্ৰুপছ অফ এনিমেল পৰীক্ষাত এই টপিকটো বেছিকৈ দেখিবলৈ পোৱা যায় তেনেকৈ নাথাকিব পাৰে কালেক্টিভ নাউন্স অফ আমুক কালেক্টিভ নাউন্স অফ এনেকৈ বেলেগকৈ থাকিব পাৰে যদি পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনত যদি আপুনি নেম অফ দ্য গ্ৰুপছ অফ ধৰি লওক টাইগাৰ কিবা কিবি এনেকৈ যদি নাপায় যদি আপুনি কালেক্টিভ নাউন্স যদি পায় তেতিয়াহ'লে আপুনি চিন্তাৰ হোৱাৰ কোনো প্ৰয়োজন নাই দুইটা একেটা বস্তুৱে চাই ল'ব বাকী সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি দেৰি নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো আছে ইয়াত গ্ৰুপ অফ দ্য মেন আৰ পিপল গ্ৰুপছ অফ দ্য মেন আৰ পিপল মানে মানুহ আৰু যেতিয়া একেলগে যদি থুপ খাই থাকে বোলে এটা গ্ৰুপত থাকে তাক কি বুলি ক'ব তৰ টিম নট জিল শুদ্ধ অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন নাম্বাৰ 2টো হৈছে 2 নাম্বাৰটো হৈছে কাৰেক্ট অপশ্যন ঠিক আছে মেন টিম হিচাপে থাকে ঠিক আছে দল বান্ধি থাকে মানুহে গ্ৰুপ অফ দ্য ভালচাৰ শগুনৰ গ্ৰুপক কি বুলি কোৱা হয় মানে কালেক্টিভ নাউন্স অফ ভালচাৰ তাক কোৱা হয় মেনু নহয় ভেনু নহয় ভেনু ঠিক আছে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ গ্ৰুপ অফ দ্য জেব্ৰা যেতিয়া লগ খাই থাকিব তাক অপশ্যন এইটোতো নক'বই এইটো ক'ব জিল বা ডেজিল ঠিক আছে অপশ্যন নাম্বাৰ 2 নেক্সট কুৱেশ্যন গ্ৰুপছ অফ দ্য জিৰাফ এটা কথা মনত ৰাখক জিৰাফটো ওখ হয় নহয় জিৰাফটো ওখ হয় যিমান পাৰি ওখ হয় এটা মানে মনৰ ৰখাৰ টিকেট আছে জিৰাফটো এনেকুৱা ওখ নহয় এনেকুৱা জিৰাফটো ওখ হৈ যায় জিৰাফটো ওখ ন এইটো জিৰাফ ধৰি লোৱা হৈছে হা ওখ ঠিক আছে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে টাৱাৰ ঠিক আছে টাৱাৰটো এনেই আমি যে টাৱাৰ যে কওঁ টাৱাৰ ওখ নহয় জানো জিৰাফ ওখ গতিকে কালেক্টিভ নাউন্স অফ জিৰাফ ইজ কল হোৱাট ইটছ কল টাৱাৰ ঠিক আছে এইটো টাৱাৰ নেক্সট কুৱেশ্যন গ্ৰুপছ অফ অউলছ কি হ'ব ফেঁচা ক'ত বহে ফেঁচা ইয়াত ফেঁচা অপশ্যন চাৰিটাৰ ভিতৰত পাৰ্লিয়ামেণ্ট যেতিয়া ফেঁচা বহিব ডাল এডাল বহিব ক'ত পাৰ্লিয়ামেণ্টত বহা বুলি ক'ম যদি তাত যদি পাৰ্লিয়ামেণ্ট নাথাকে অপশ্যনত যদি কংগ্ৰেছ থাকে বা উইজডম বুলি থাকে তেতিয়াহ'লেও কাক বুজাব একেলগে থকা এই অ'লছ ফেঁচাকেইটাক বুজাব ঠিক আছে নেক্সট কুৱেশ্যন গ্ৰুপ অফ ৱাইল্ড ডগছ অৰ অলভছ মানে বনৰীয়া কুকুৰ বা অলছক কি বুলি ক'ব ইয়াৰ অশুদ্ধ অপশ্যনৰ ভিতৰত হ'ব ইয়াক কোৱা হয় পেক বুলি ক'ব পেক অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট ইটছ কল পেক ঠিক আছে নেক্সট কুৱেশ্যন গ্ৰুপছ অফ ফিছ মাছ যদি একেলগে থাকে তাক কি বুলি ক'ব এটা কথা কওঁ এটা মনত ৰাখিব এই মাছ বুলি কোৱা বস্তুটোৱে স্কুলত পঢ়িবলৈ যায় ঠিক আছে স্কুল এনেকৈ থাকিব স্কুল ঠিক আছে স্কুলত পঢ়িলে কোনে পঢ়িব মাছে পঢ়িছে এনেই এটা শ্বৰ্ট ট্ৰিক আপোনালোকে মনত ৰাখিবলৈ বুজাইছোঁ স্কুল হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আমি গৈছোঁ চ' গ্ৰুপছ অফ কাউচ গৰু একেলগে থাকিলে কি বুলি ক'ব তাক ক'ব হ'ব হাৰ্ড ঠিক আছে নেক্সট কুৱেশ্যন গ্ৰুপ অফ হৰ্চ ঘোঁৰা যদি একেলগে এটা গ্ৰুপ বান্ধি থাকে তাক কি বুলি ক'ব ঘোঁৰা একেটা তাকো ক'ব হাৰ্ড ঠিক আছে নেক্সট এই হাৰ্ডটো কাৰ লগত খাটে তাক চাওকচোন হাৰ্ড খাটিব ছাগলীৰ লগত গৰুৰ লগত এলিফেণ্টৰ লগত বাফেলোৰ লগত হৰ্চৰ লগত ৱাইল্ড বিষ্টৰ লগত এণ্ড যদি আমি অথনি যে পঢ়ি আহিছিলোঁ জেব্ৰা জিল ডাজেল যদি নাথাকে এই অপশ্যনটো যদি নাথাকে ইয়াত যদি অপশ্যনটোৰ ঠাইত যদি আপোনাৰ এনেকৈ থাকে কি বুলি কয় ইয়াত যদি আপোনাৰ হাৰ্ডো থাকি যায় দেন ইটছ অলছ' কাৰেক্ট ঠিক আছে চ' নেক্সট এইটো ডিপেণ্ড কৰিব কোনটো অপশ্যন আছে যদি এইটো আছে দিছ ইজ দ্য ভেৰি এপ্ৰপ্ৰিয়েট মষ্ট এপ্ৰপ্ৰিয়েট দিছ ওৱান গতিকে অপশ্যনত যদি সেইকেইটা নাথাকে এইটো থাকে তেতিয়া সেইটো কৰিব চ' নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ গ্ৰুপ অফ হৰ্চ গ'ল অ'কে গ্ৰুপছ অফ ফৰ্ক কি হ'ব
ফক ভেকুলী ক'ত থাকিব মানে ক'ত থাকে ন হেবিটেণ্ট নহয় ভেকুলী গ্ৰুপ ষ্টক কি বুলি কয় ইটছ কল এইটো কলনী আৰ্মি বা নট এই তিনিটাৰ ভিতৰত যদি এটা থাকে তাক ক'ব ফ্ৰগছ ঠিক আছে নেক্সট কুৱেশ্যন পিকে যদি একেলগে থাকে পিক যদি একেলগে থাকে আমি কি বুলি ক'ম তাক ক'ম ড্ৰিপ বা ড্ৰপ অথনি আমি আগতে পঢ়ি আহিছোঁ আগৰ ভিডিঅ'টোত পঢ়ি আহিছোঁ পিগৰ যিটো ঘৰ আছিলে পিগৰ ঘৰটোক কি বুলি কয় মনত আছে নে আপোনালোকৰ পিগৰ ঘৰটোক কয় ষ্টে পাহৰিলে নে মনত আছে পিগৰ ঘৰটো ষ্টে বুলি কয় ঠিক আছে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ গ্ৰুপছ অফ মংকি যেতিয়া থাকিব মংকি বা ইয়াত মংকিত বা চিম্পাঞ্জি হা চিম্পাঞ্জি ঠিক আছে চিম্পাঞ্জি এই মংকি বা চিম্পাঞ্জি দুইটা দৌৰি ফুৰে ধৰি লওক মানে কি হয় বগাই ফুৰে জঁপিয়াই ফুৰে এইটো গেং নহয় টিম নহয় এইটো অপশ্যন নাম্বাৰ 3 টো শুদ্ধ ট্ৰুপ বা বেন বুলি ক'ব কি বুলি ক'ব হয় ট্ৰুপ নহ'লে বেন বুলি ক'ব অপশ্যনৰ আপোনাৰ যোনটোৱে দিয়ে আপোনাৰ অপশ্যনৰ যোনটোৱে দিয়ে তাৰ ভিতৰত আমি সেইটোকে ক'ব পাৰিম ট্ৰুপ বা বেন ঠিক আছে নেক্সট কুৱেশ্যন গ্ৰুপছ অফ টাইগাৰ প্ৰাইড ব্ৰাইট মুভ হাৰ্ট আমি অলপ আগত পাই আহিছোঁ হাৰ্টটো কোনোপধ্যে হ'বই নোৱাৰে হাৰ্ট কোনোপধ্যে হ'বই নোৱাৰে মুভটো নহয় ব্ৰাইট আৰু প্ৰাইড এই দুটা কনফিউজিং কৰিবলৈ দিয়া আছে ব্ৰাইট মানে কিনো ব্ৰাইটটো একোৱেই নহয় ইয়াৰ লগত মিলি শুদ্ধ অপশ্যন কি হ'ব প্ৰাইড শুদ্ধ অপশ্যন হ'ব কি প্ৰাইড ঠিক আছে এই প্ৰাইডটো কি হ'ব শুদ্ধ অপশ্যন প্ৰাইড ঠিক আছে নেক্সট ওৱান গ্ৰুপ অফ লায়ন্স একেটাই কথা আৰু যদি লায়নো একেই প্ৰাইডে হ'ব কনফিউজ কৰিবলৈ এনেকৈ দিছে এইকেইটা নহয় পেক কোনটো আছিল অলপ আগত পেক পঢ়ি আহিছিলোঁ পেক কোনটো বুলি ক'ব এই যে কুকুৰবিলাকক যদি ডগবিলাক কুকুৰবিলাক কিবা পেক বুলি ক'ব পেকটো নহয় হাৰ্টটো নহয় গৰু এনেকৈ হাতী এইবিলাক ক'ব হাৰ্ট বুলি ক'ব ব্ৰাইডটো নহয় প্ৰাইড এতিয়া কি হ'ল লায়ন আৰু কি হ'ব টাইগাৰ এইকেইটা যদি একেলগে থাকে মানে এটা গ্ৰুপ আনি ধৰে তাক প্ৰাইড বুলি ক'ব ঠিক আছে চ' নেক্সট কুৱেশ্যনলৈ গৈছোঁ গ্ৰুপছ অফ এণ্ট মানে পৰুৱাৰ জাকটোক কি বুলি ক'ব পৰুৱাৰ জাকটোক কলনী বুলি ক'ব কলনী ঠিক আছে নেক্সট কুৱেশ্যন গ্ৰুপছ অফ কেংগাৰুছ যেতিয়া থাকিব একেলগে থাকিব তাক গ্ৰুপছ অফ কেংগাৰুছ তাক একেলগে থাকিব তাক এই যে ট্ৰুপ মুভ অথনি পাই আহিছিলোঁ মুভটো কেংগাৰুক কয় আৰু এই অপশ্যন চাৰিটা লিটাৰ বিটাৰ হাৰ্ড এণ্ড কোল্ড এই চাৰিটাৰ ভিতৰত এই যে কোল্ড অপশ্যনটো শুদ্ধ অৰ্থাৎ কোল্ড ট্ৰুপ মুভ হাৰ্ড এই চাৰিটা যদি থাকি যায় তাক কেংগাৰুছ লগত থাকিব কোনোবা এটা নেক্সট গ্ৰুপছ অফ বি আৰু বাটাৰফ্লাই মানে পখিলা জাতীয় যদি বা উৰা জাতীয় যদি কিবা থাকি যায় একদম চকুমতি 3 নম্বৰ অপশ্যন শ্ৰাম মাৰি দিব শ্ৰাম ঠিক আছে শ্ৰাম গ্ৰুপ অফ কিটেন মেকুৰী পোৱালি কি বুলি ক'ব মেকুৰী হাইপটোতো নহয় অবভিয়াছলি নহয় হাইপ কলনীটো কেনেকৈ হ'ব কিডেল ঠিক আছে বা লিটাৰ কিটেন থাকিলে ঠিক আছে নেক্সট নাই গতিকে এইখিনি আজি আছিলে গতিকে আৰু যিটো 4th গ্ৰেড কুৱেশ্যন পেপাৰত দেখিব পাব তাৰ ভিতৰত এই চাৰিটা যিকেইটা আমি 12-15টা মান আজি আলোচনা কৰিলোঁ তাৰ ভিতৰত কোনোবা এটা কুৱেশ্যন আপোনাৰ চকুৰ আগত জিলিকি থাকিব আৰু তেতিয়া আপুনি শুদ্ধ অপশ্যনটো টিক কৰি আহিব গতিকে অন্য এটা নতুন বিশেষ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ ধন্যবাদ